অসমৰ বিভিন্ন স্থানৰ লগতে মেৰাপানীত জুবিন গাৰ্গৰ ফেন ক্লাবৰ তৰফৰ পৰা জুবিন গাৰ্গৰ নিজৰ হাতেৰে লিখি থৈ যোৱা শেষৰ বাৰ্তাটো মেৰাপানী বিভিন্ন স্থানৰ লগতে বিভিন্ন অনুষ্ঠানত ৰৈ ৰৈ বিনালে নিমন্ত্ৰণী পত্ৰ বিতৰণ কাৰ্যসূচী হাতত লয়। মেৰাপানীৰ জুবিন গাৰ্গৰ ফেন ক্লাবৰ তৰফৰ পৰা সমূহ অসমবাসীক ছবিখন চাবলৈ অনুৰোধ জনাইছে মেৰাপানীৰ পৰা জোন গগৈ সহযোগত খবৰ গোলাঘাট। সমূহ অসমবাসীক ছবিখন চাবলৈ অনুৰোধ জনাইছে মেৰাপানীৰ পৰা জোন গগৈৰ সহযোগত খবৰ গোলাঘাট। হয়, জুবিন গাৰ্গ ফেন ক্লাবৰ পৰা আমি গোলাঘাট জুবিন গাৰ্গ ফেন ক্লাবৰ পৰা আমি ৰৈ ৰৈ বিনালে জুবিনদাৰ নতুন চিনেমাখন মানে জুবিনদাৰ ইয়াৰ শেষৰ হেণ্ড ৰাইটিঙে আপোনাৰ নিমন্ত্ৰণ দিছে সকলোকে, সেয়াই আমি ইয়াত দি আছোঁহি। অকল মেৰাপানীতে নহয়, সমগ্ৰ অসমতে এইটো মানে আমাৰ পদক্ষেপ লোৱা হৈছে, সকলোৱে চবতে দি আছে। আমি আজি মেৰাপানীত দিবলৈ আহিছোঁ। গোলাঘাটত কিমান তাৰিখৰ পৰা মানে গোলাঘাটত 31 তাৰিখৰ পৰা আৰম্ভ হ'ব। অহাকালিৰ পৰা 8টা বজাৰ পৰা শ্ব' হ'ব। গোলাঘাটততো এতিয়ালৈকে আপোনালোকে গম পাই চাগে 6 তাৰিখ পৰ্যন্ত বুকিং হৈ গৈছিল, অলৰেডি হৈ গৈছে। মানে আকৌ 3 তাৰিখ 4 তাৰিখমানে খুলিব পাৰে, আপোনালোকে চেষ্টা কৰিব বুকিং কৰিবলৈ। আৰু এজন পদক্ষেপ লৈছে, আহ্বান জনাইছোঁ ৰাইজক যাতে ছবিখন তেখেতৰ খুব আশাৰ এখন ছবি আছিলে আৰু খুব তেখেতে বহুত মানে সূক্ষ্মভাৱে অধ্যয়ন কৰি সংগীতবিলাক কৰিছিলে আৰু চবে দেখিছে, চবে জানে জুবিনদাৰ বিষয়ে, এজন ঈশ্বৰৰ সন্তানৰ বিষয়ে। কিনো ক'ম আৰু তেখেতৰ আহ্বান আৰু তেখেতৰ এই হাতৰ আখৰ আজি এনেকৈ লৈ যথেষ্ট অনুতপ্ত হৈ দুখ লাগিছে আৰু হেৰুৱাই তেখেতৰ ন্যায়ো কামনা কৰিছোঁ। লগতে ছবিখন চাবলৈ সকলোটি ৰাইজক অনুৰোধ জনাইছোঁ যাতে অসমীয়া ছবি উদ্যোক্তি আৰু যাতে আগবাঢ়ি যায় আৰু কি ক'ম আৰু সেয়াই আহ্বান জনাইছোঁ বিনম্ৰ।